এই ঘৰতে সোমাই চাওঁ নেকি কি হ'ব আৰু আজি বৰ দিনটো ভাল নহয় কামটো তেনেকে কৰিবই পৰা নাই বাহ ঘৰটো গৈ চাওঁ গৈ চাওঁ বাৰু দেখা যাইচোন কি মানুহ থাকিব লাগে বাইদেউ অকমান দেখা দিবচোন দাদা ঘৰত আছে নে দাদা বাইদেউ ঘৰত কোনোবা আছে নে কোননো এই মই আহিছিলো বাইদেউ ৰব গৈছো অকমান ওলাই আহিবচোন চিনি নাপালো বাইদেউ মই মানে সেই এই গ'ল্ড কোম্পানীৰ পৰা আহিছিলো হয় নি হেৰি অকণ বহি লওঁ বহি লওঁ ঠিক আছে হেৰি এই বাইদেউ দাদা ঘৰত নাই নি ঘৰত নাই তেখেত অলপ ওলাই গৈছে হেৰি মানে আমি মানে গাঁৱে গাঁৱে মানে গ'ল্ড কোম্পানীৰ পৰা ঘূৰি ফুৰিছো তাৰ মানে আপোনাৰ যিবিলাক পুৰণা গহনা পাতি থাকে যে এইবিলাক কিছুমানৰ দাগ লাগি যায় আৰু কিছুমানৰ কলা পৰি যায় সেইবিলাক আমি মানে স্প্ৰে মাৰি মানে নতুনকে ধুই পখালি মানে নতুন কৰি দিওঁ মানে সেইটো কাৰণে আমি আহিছিলো বাইদেউ বিশেষ নাই অলপমান আছে হেয়াকে নহয় মানে আপুনি চক এই আপুনি এতিয়া ধৰক গোটেই গহনা পাতি খিনি লৈ আপুনি টাউনলৈ চাফা কৰিবলৈ ওলাই যাব নোৱাৰে নহয় আজিকালি দিনকাল বেয়া হ'ল আৰু তাতে গ'লে আপোনাৰ খৰচটো বহুত বেছি আমি মানে এটা ধুনীয়া অফাৰ লৈ আহিছো আপুনি মোটামুটি কিবা এটা দি দিব আৰু আমি একদম ধুনীয়াকে আপোনাক একদম নতুন কৰি দি থৈ যাম আপোনাক একদম চকুৰ আগতে কৰি দিম আৰু আনৰ নিচিনা ঠগ বাজি বা এনেকে এই গহনা চুৰ কৰি নিয়া এইবিলাক আমাৰ নাই আমি মানে কোম্পানীত সোমাই ধুনীয়াকে কাম কৰি আছো এই আপোনাৰ এই বাইদেউ যে আপোনালোকৰ এই কাষৰ ঘৰ কি নাম আছিলে এই ঘৰ এই তেখেতৰ ঘৰত মই এতিয়া জাষ্ট কৰাই আহিছো হয় নেকি তেতিয়াহ'লে মোৰো সেই এযোৰ মান আছে উলিয়াই দিম ঠিক আছে তাৰ আগতে হেৰি কওকচোন এই পানী এগিলাচ দিবচোন হ'ব বহক আপুনি কি হয় নাই বুলি কৈছো বাইদেউ দিয়ক হেৰি কৰিব এই আপোনাৰ গহনাখিনি উলিয়াই আনিবচোন ৰকাব পাৰিলে বাইদেউ ভালে কৰিলে আমি চক আমি মানে একেবাৰে মানে আপোনাৰ আমাৰ গল্ফ চাৰ্ভিচ হয় এই আণ্ডাৰ গল্ফত আমি কাম কৰি আছো আপোনাৰ আই কাৰ্ড দেই নহ'লে আকৌ গাঁৱত মানুহে আজিকালি সোমাব নিদিয়ে নহয় হয় আপোনাৰ এতিয়া এই আপোনাৰ ওচৰৰ ঘৰত মই আপোনাক দেখুৱাই আছো এই আপোনাৰ এই কিবা হয় আপুনি চিনি পাব এই বাইদেউ চক এয়া মই লিখিও লৈছো একেবাৰে সম্পূৰ্ণ 4 তোলা সোণ মই এতিয়া চফা কৰি আহিছো বেছি নহয় বাইদেউ কম 200 টকামান লৈছো আৰু মোটামুটি খৰচ এটা লৈছো আপুনি এই চকীখন আনি বহকচোন এই চকীখন আনি লওক বহক আপুনি দেখিব এতিয়া এইখিনি চকচোন আপোনাৰ চক আপোনাৰ গহনাখিনি কেনেকুৱা কলা হৈ গৈছে হয়নে বাৰু এতিয়া মই একেবাৰে মই ঠাইতে মই চফা কৰি দিম দেই এইকেইটা বৰ বেছি নাই আপোনাৰ হেৰি কৰিব এই টকা 150 মান দি দিব হ'ব ঠিক আছে এই দাদাই কিবা চাৰ্ভিচ কৰে চাৰ্ভিচ কৰে ভাল আমি আৰু বাইদেউ এইবোৰকে কৰি মেলি খাই আছো বুজিছে নাই কি কৰিব আমাৰ সেই চাকৰি বাকৰি নাই নহয় এই কোম্পানীৰ ফালৰ পৰা আমি সেনেকে অফাৰ লৈ এইবিলাকে কাম কৰি আছো দেই বাইদেউ
মানে এইবিলাক সোণৰ গহনা বাইদেউ এই চেকা টেকা লাগে এইবিলাক এই হেৰি হৈ যায় অকণমান এইবাৰ আমি ঠিক কৰি দিম ইয়াত কোনো চিন্তা নকৰিব আপুনি এইয়া বাইদেউ চাওক একদম খন্তেকতে আপোনাৰ বস্তু জিলিকি গৈছে চাওক এইটো চাওক এইটো চাওক চাওক কিমান লেতেৰা হৈ আছিলে এইটো কিমান চফা হৈ লৈ চাওক দেই তেনেকে মই এতিয়া গোটেই লাহে লাহে কৰি আছো দেই বাইদেউ এইবিলাক আপুনি এবাৰ কৰাইলে আপোনাৰ এবছৰৰ কাৰণে দুবছৰৰ কাৰণে আপোনাৰ একো টেনশ্যন নাই আপুনি আৰু গোটেই সোণটো আপোনাৰ বেয়া হৈ যোৱাৰ একো চান্স নাথাকে এইটো কেমিকেলটো আমাৰ একদম চাৰ্টিফাইড কেমিকেল হয় Yeah. যদি আপোনালোকৰ ঘৰলৈ এনেদৰে কোনো অচিনাক্ত ব্যক্তি আহি আপোনাৰ সোণৰ গহনা চাফা কৰি দিয়া বা অন্য কোনো কাম লৈ যদি আহে আপোনালোকে কেতিয়াও অকলশৰীয়াকৈ থাকিলে গৃহত প্ৰৱেশ কৰিব নিদিব এয়া মাত্ৰ সজাগতা আপোনালোকে সাৱধান হওক নিজেও বাচি থাকক আনকো বচাওক